ঢিঙৰ খৈৰামাৰী কান্ধুলিমাৰীত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাৰ নিৰ্বাচনী তৎপৰতা। নগাঁও জিলাৰ 55 নং ঢিং বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাই নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। উল্লেখ্য যে বিগত প্ৰায় 20 বছৰ ধৰি ঢিং সমষ্টিটো ধাৰাবাহিকভাৱে AIUDFৰ দখলত আছে। এইবাৰ সমষ্টিটো উদ্ধাৰৰ লক্ষ্যৰে মিত্ৰজোঁটৰ পৰা অগপ দলৰ শক্তিশালী প্ৰাৰ্থী পাৰবিন চুলতানাই দলীয় কাৰ্যকলাপৰ লগতে নিজৰ ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে। অসম গণ পৰিষদ দলৰ মহিলা মৰ্চাৰ নেত্ৰী হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা পাৰবিন চুলতানাই আজি সমষ্টিটোৰ অন্তৰ্গত খৈৰামাৰী কান্ধুলিমাৰীত এখন সভাত অংশগ্ৰহণ কৰে। ঢিং সমষ্টিৰ সভাপতি যুৱত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ঢিং সমষ্টিৰ সংখ্যালঘু পৰিষদৰ সভাপতি আতাউৰ ৰহমান উপস্থিত থাকি AIUDF আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আজি খৈৰামাৰী কান্ধুলিমাৰীত অনুষ্ঠিত হোৱা এই সভাখনত ঢিং বিধান পৰিষদৰ সম্পাদক মইনুল ইছলাম, ঢিং বিধান পৰিষদৰ কৃষক পৰিষদৰ আবুল হাছেন, যুৱ পৰিষদৰ সম্পাদক নৱ কলিতা, অসম অগপ নেতা হবিবুৰ ৰহমানৰ লগতে অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। जिंदाबाद जिंदाबाद अतुल बरा जिंदाबाद 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 केशव महंत जिंदाबाद 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 AGP जिंदाबाद 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 पारवीन सुल्ताना जिंदाबाद 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 पारवीन सुल्ताना जिंदाबाद 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 केशव महंत जिंदाबाद 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 केशव महंत जिंदाबाद 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 अतुल बरा जिंदाबाद 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 अतुल बरा जिंदाबाद 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 AGP जिंदाबाद 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 AGP जिंदाबाद 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 पारवीन सुल्ताना जिंदाबाद 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 पारवीन सुल्ताना जिंदाबाद 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 अतुल बरा जिंदाबाद 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 अतुल बरा जिंदाबाद 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 ওপৰদলৰ হিচাপে আপোনালোকে সাংগঠনিক দিশতো যথেষ্ট আগবাঢ়িছে। অগপ দলৰ পৰা কিবা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কিবা আপোনালোকে কিবা ভাবিছে নেকি, চিন্তা কৰিছে? প্ৰাৰ্থিত্ব আমি সামৰিক পৰ্যায়ত ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ঢিং বিধান পৰিষদখনে যিহেতু আমাৰ প্ৰাৰ্থী লাগিবই, কাৰণ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণেতো প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব। কেইবাজন প্ৰাৰ্থীয়ে আমালৈ আবেদন আগবঢ়াইছে। তাৰ ভিতৰত বিশেষভাৱে সক্ৰিয় প্ৰাৰ্থী হৈছে আমাৰ পাৰবিন চুলতানা, আৰু আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় 4-5জন প্ৰাৰ্থীয়ে আমালৈ আবেদন কৰিছে। তাৰ ভিতৰত পাৰবিন চুলতানাই খুব সক্ৰিয়তাৰে অসম গণ পৰিষদ দলত তেওঁ কৰ্ম কৰি গৈছে। মানুহৰ ঘৰে ঘৰে দিনক ৰাতিক দিন কৰি একেকাৰে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহৰ ঘৰে ঘৰে গৈ ড'ৰ টু ড'ৰ যিটো কণ্টেক্ট বুলি কোৱা হয়, সেই ধৰণে সংগঠনৰ কাম অসম গণ পৰিষদ দলৰ হৈ তেওঁ প্ৰচাৰ কাৰ্য কৰি আছে। আমি আশা কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদ কৰক, আমি ভাবিছোঁ আমাৰ আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত যিজনেই বেছি কাম কৰিছে তেওঁকে যাতে দলে অলপ সুদৃষ্টিৰে চাওক, প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি বেছি উপকৃত হ'ম বুলি আমি আশা ৰাখিছোঁ। যদি দলে টিকট প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে কিমান আশাবাদী? আমি যিটো গতিত আমাৰ ঢিং সমষ্টিৰ অন্তৰ্গত আটাইকেইটা যি 26টা পঞ্চায়ত আছে, 25টা পঞ্চায়তৰ এখন মিউনিচিপালিটি আছে, তাত আমি যি ধৰণে আমি আগবাঢ়িছোঁ, প্ৰায় তৃণমূল পৰ্যায়ত যিবোৰ আমাৰ গোট পৰ্যায়তো বা ৱাৰ্ড পৰ্যায়ত যিবিলাক আমাৰ সংগঠন হৈ আছে বা গোটবিলাক গঠন হৈ আছে বা ৰাইজৰ লগত কণ্টেক্ট হৈ আছে, আমি এই ধৰণে যদি আমি ধাৰাটো লৈ যাবগৈ পাৰোঁ নিৰ্বাচনলৈকে, ভোটদান হোৱাৰ দিনটোলৈকে, নিশ্চয়কৈ আমি প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হ'ম আৰু জিকাৰো সম্ভাৱনা প্ৰবল। আমি সেই পৰ্যায়ত আগবাঢ়িম। 26 নিৰ্বাচন সমাগত আজি এই খৈৰামাৰীতে দেখা গৈছে যে অগপ দলৰ এখন সভা অনুষ্ঠিত হোৱা দেখা গৈছে। দলীয় হিচাপে কেনেধৰণে নিৰ্বাচনী কুচকাৱাজ কেনেধৰণে আৰম্ভ কৰিছে? নাই, আমি আগন্তুক নিৰ্বাচন বুলি নহয়, আমি অসম গণ পৰিষদ দলে আমি সকলোৱে জানো ঢিং বিধানসভা সমষ্টিত বৰ এটা সৰব পৰ্যায়ত নাছিল, সজীৱ পৰ্যায়ত নাছিল দলটো কিছুদিনৰ আগলৈকে। আমি সেইকাৰণে আমি দলটোক প্ৰথম কথা হৈছে যে আমি দলটোক পুনৰ গঠন কৰি এটা শক্তিশালী ভেটি তৈয়াৰ কৰিবৰ কাৰণে ঢিং সমষ্টিত আমি চেষ্টা কৰি আছোঁ। আমাৰ সংগঠনৰ আটাইকেইটা তৰফত যিকেইটা স্তৰত আমাৰ সংগঠন আছে, যেনে ভাতৃ সংগঠনসকল, তেওঁলোকেও কাম কৰি আছে সুন্দৰকৈ, আমিও কৰিছোঁ। তাৰ অংশ হিচাপে আজি আমাৰ এই খৈৰামাৰী অঞ্চলত বিলতীয়া পঞ্চায়তৰ হৈ আমি এইখন সাংগঠনিক সভা এখন আমাৰ আহ্বান কৰা হৈছিল। আৰু বিশেষকৈ আমাৰ অসম গণ পৰিষদৰ ঢিং বিধানসভা সমষ্টিৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ আমাৰ আবুল হুছেইন ডাঙৰীয়া উপসভাপতি
আৰু পাৰবিন চুলতানা তেওঁ আমাৰ ভাতৃ সংগঠন আমাৰ মহিলা সমিতিৰ তেওঁ বিষয়ববীয়া এই দুইজনেই আজি সভাখন আহ্বান কৰিছে। যথেষ্ট সংখ্যক লোকক লগ পালোঁ, ভবা নাছিলোঁ ইমান পাম বুলি, তথাপিও ভবাতকৈ বেছি সংখ্যক লোকক লগ পালোঁ, ৰাইজক লগ পালোঁ আৰু মত বিনিময় কৰিলোঁ। ভাল লাগিল, সংগঠনৰ বিষয়ে পাতিলোঁ আৰু তেখেতসকলে অসম গণ পৰিষদৰ প্ৰেমী হৈ আছে। আচলতে আমি যোগাযোগ কৰাত অলপ বিফল হৈ আছিলোঁ, কিন্তু আজি দেখা পালোঁ নাই মানুহখিনি খুব আগ্ৰহেৰে বহুত সময় ধৰি অপেক্ষা কৰিছে আৰু আমাৰ লগত কথা বতৰা আমাৰ যিখিনি হ'ল আমি দেখিছোঁ যে অসম গণ পৰিষদ দলৰ ভেটি এইবাৰ ধিং সমষ্টিত বিশেষকৈ এটা শক্তিশালী ৰূপলৈ আমি আগবাঢ়িছোঁ আৰু আগন্তুক নিৰ্বাচনত আমি আশা ৰাখিছোঁ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক অগপৰ প্ৰাৰ্থিত্ব আগবঢ়াব বুলি আৰু অগপৰ প্ৰাৰ্থিত্ব পালে আমি নিশ্চয় আমি ভাল ধৰণে নিৰ্বাচনত অংশগ্ৰহণ কৰি এটা শক্তিশালী ফলাফল দেখাবলৈ সক্ষম হ'ম। মই অগপৰ দলৰ হৈ ৰাতি দিনে ৰাইজৰ ঘৰে ঘৰে গৈ মই কাম কৰি আছোঁ। অগপৰ দলৰ উন্নতি কৰিবৰ কাৰণে মই চেষ্টা চলাইছোঁ। ৰাইজে মোক সঁহাৰি দিছে যে আপোনাৰ লগত আমি আছোঁ। আমি ৰাতিপুৱা অগপ দলৰ হৈ 5টা বজাৰ পৰা ৰাতি 11টা বজালৈকে কেতিয়াবা 12টা 1টাও বাজি যায় আমি মানুহৰ ঘৰে ঘৰে ঘূৰি আছোঁ আৰু আমি ভাবিছোঁ যে মানুহে যেনেকুৱা সঁহাৰি জনাইছে যিমানখিনি আমাৰ 25টা পঞ্চায়ত আৰু এটা টাউন কমিটি আছে আৰু এই টাউন কমিটিখিনি তো আমি পূৰা লাগিছোঁ আৰু গোটেই মানুহখিনিৰ লগত আমি লগ ধৰিছোঁ আৰু সেই মানুহখিনি মোক পূৰা সঁহাৰি জনাইছে যে যদি মই টিকেট পাওঁ, ৰাইজে যদি মোক দলে যদি মোক টিকেট প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয় আমি আশাবাদী যে আমি জয়ী হৈ আহিব পাৰিম আৰু ৰাইজেও মোক বহুত ভাল পাইছে মই ইমানখিনি আগবাঢ়ি যোৱাৰ কাৰণে আৰু ৰাইজে মোক যেনেকৈ আগবাঢ়ি আহিছে মই পূৰা আশাবাদী যে আমি জয়ী হৈ আহিম। প্ৰাৰ্থী মোৰ পত্নী পাৰবিন চুলতানাই হ'ব আৰু যদি দলে তেনেকুৱা কণ্ডিশ্যনত কয় যে যদি কিবা কাৰণত যে নহয় তেওঁ প্ৰাৰ্থী হ'ব নালাগে মোক যদি কৈ দিয়ে তেতিয়াহ'লে দলে যদি মোক খেলিবলৈ কয় ময়ো খেলি দিব পাৰোঁ। আজি আমি খৈৰাবাৰীত বিলুতীয়া গাঁও পঞ্চায়তৰ কান্ধুলিমাৰী আৰু খৈৰাবাৰীৰ দুয়োখন গাঁও মিলাই এখন সভা অগপ দলৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত থাকে। আমি আমাৰ এটাই দুখ আমি সময়মতে আহি উপস্থিত হ'ব পৰা নাই, যাৰ কাৰণে বহুত মানুহ ঘূৰি গৈছে। আজি যিটো দেখিলোঁ আমি বিলুতীয়া পঞ্চায়তৰ পৰাই ধিং সমষ্টিত আমি এটা ঢৌ সৃষ্টি কৰিব বিচাৰিছোঁ অগপ দলৰ হৈ। যিহেতু সমষ্টি পুনৰ্গঠনৰ পিছত বটদ্ৰৱাৰ পৰা 10খন পঞ্চায়ত আমাৰ ধিঙত নতুনকৈ যোগদান হৈছে আৰু ইয়াৰ আগতে কংগ্ৰেছে 15 বছৰ শাসনকালত আমাৰ ধিং সমষ্টিত যি ধৰণৰ মানুহৰ মানে এইটো অপশক্তি এটাই বুলি ক'ব পাৰোঁ, অপশাসন নহয় অপশক্তি বুলি ক'ব পাৰোঁ, যিখিনি কৰি গ'ল আমাৰ মিয়া মুছলমানৰ ওপৰত। আৰু দুদিন আগতে যিটো আমি নিজে হাতে পাই আছোঁ, গতিকে মই দুনাই আৰু ক'ব নাযাওঁ। কংগ্ৰেছে কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ কিছুমান পিছপৰা ধৰ্মীয় আৱেগ দেখুৱাই AIUDFে কিছু কৰি থৈ গ'ল। গতিকে মই আজি আহ্বান জনাব বিচাৰোঁ যে অগপ দলে এজন সক্ৰিয় আমাৰ কৰ্মী ওলাই আহিছে অগপ দলৰ পৰা। গতিকে অগপ দলৰ যিজন মানুহ ওলাই আহিছে তেখেতক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক টানি অনুৰোধ জনাম যাতে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু আমি যিটো দেখা পাইছোঁ আজিৰ সভা নহয় আৰু কেইবাটাও সভা কৰিছোঁ, যিটো দেখা পাইছোঁ যে মানুহ অগপলৈ ঢাপলি মেলিছে। কংগ্ৰেছ বাই বাই, এই AIUDFৰ কোনো কাম নাই। গতিকে আমি এটাই ক'ব পাৰোঁ যে AGP জিন্দাবাদ আৰু এই AGP জিন্দাবাদটো আমাৰ বিলুতীয়া পঞ্চায়তৰ পৰা ধিং সমষ্টিত আৰম্ভ। গতিকে থুলমূলকৈ মোৰ এইখিনি।